নমস্কাৰ সকলোকে, মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ JNV Guide ইউটিউব চেনেলত। তো আজি এটা বিশেষ ভিডিঅ' হ'ব গৈ আছে, কাৰণ আপোনালোকে সকলোৱে গম পাইছে যে নৱোদয় বাছনি পৰীক্ষা 2025 বৰ্ষৰ ফৰ্ম ফিল আপ আহিছে আৰু ইতিমধ্যে ফৰ্মখন পিছফালে মোৰ দেখিছে আৰু এনেকুৱা ধৰণৰ ফৰ্ম এখন আপোনালোকে পাব আৰু এই ফৰ্মখন মোৰ হিচাপত মোৰ ভিডিঅ'টো চাই আপোনালোকে চাগে ফিল আপ কৰিছে আৰু মই আজি আপোনালোকক জনাম যে কি ডকুমেণ্টছ লাগিব। বহুতো মানে প্ৰশ্ন হৈ আছে, ফৰ্মখনটো ফিল আপ কৰি আপুনি ছাৰ দেখাইছে, আমি এতিয়া ডকুমেণ্টছ কি লগত ল'ম বা কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব এতিয়া। তো ডকুমেণ্টছৰ বিষয়ে আজি এই ভিডিঅ'টো হ'ব, আৰম্ভণিৰ পৰা সেইফালেকে ভালকৈ চাওক। গোটেই বস্তুখিনি মই জনাম কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব। যদিও ফৰ্ম ফিল আপ কৰা নাই, সোনকালে ফৰ্ম ফিল আপটো কৰি ল'ব। ফৰ্ম ফিল আপৰ আৰম্ভণি ডেট, শেষৰ ডেট কেতিয়া হয়, কি হয়, গোটেইখিনি গম পাব। তো নতুনকৈ যদি আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তলৰ ৰঙা বটনটো দবাই পেলাই। আৰু আমাৰ এটা বিশেষ স্পেচিয়েল বেটছ আহি আছে অহা 10 আগষ্টৰ পৰা। তো ইতিমধ্যে আপোনালোকে দেখিছে এয়া 10 আগষ্টৰ পৰা আমাৰ এটা স্পেচিয়েল বেটছ আহিছে। আমাৰ ফৰ্ম ফিল আপ স্পেচিয়েল বেটছ এইটো হ'ব। আমাৰ বৰ্তমান এতিয়া 82 জন ষ্টুডেণ্টে 2024 বৰ্ষত চিট পাব সক্ষম হ'ল বিভিন্ন অসমৰ নৱোদয়সমূহত। আমি অংক কৰোৱা যাব, অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়া স্পেচিয়েল ক্লাছ, মানসিক দক্ষতা স্পেচিয়েল ক্লাছ, মেথছৰ কাৰণে পুৰা গোটেই কোৰ্চটো আমি কমপ্লিট কৰা যাব। মেথছৰ মক টেষ্ট পতা যাব, আমি লাইভ ক্লাছ থাকিব, ৰেকৰ্ডিং ক্লাছ থাকিব। লাইভ ক্লাছসমূহ আমাৰ সদায় ৰাতি 8টা বজাত লাইভ ক্লাছসমূহ থাকিব আৰু লাইভ ক্লাছটো শেষ হোৱাৰ লগে লগে আমি ৰাতিকে ৰেকৰ্ডিং ক্লাছসমূহ দি দিয়া যায়, যাতে ষ্টুডেণ্টে ৰাতিপুৱা আকৌ ৰেকৰ্ডিংখিনি চাই ৰাতিৰ ক্লাছটো আকৌ বুজি পায় ষ্টুডেণ্টে, ঠিক আছে। আৰু বাকী আমি OMR চিট শিকোৱা যাব আৰু 100 মাৰ্কছৰ মক টেষ্ট, 100 নম্বৰীয়া মক টেষ্ট, ক্লাছ টেষ্ট, গোটেইখিনি বস্তু আপোনালোকে পাব। চিট পোৱা হিচাপত আমি পঢ়োৱা যাব। আৰু আপোনালোকে যদি উৎসুক আছে, ইয়াতে ফোন নম্বৰ দুটা আছে বা স্ক্ৰীনত আপোনালোকে দেখিছে বৰ্তমান ফোন নম্বৰ দুটা। এই দুটা নাম্বাৰত ফোন কৰিব, এটা নাম্বাৰত নাপালে আনটো নাম্বাৰত কৰিব, আনটো নাপালে এইটোত কৰিব। দুটা নাম্বাৰ ফোন কৰি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। তো এতিয়া আহোঁ আমি বিশেষকৈ ডকুমেণ্টছ কি লাগিব। এতিয়া ডকুমেণ্টছৰ কথা যদি কওঁ, প্ৰথমতে মই ফৰ্মখন আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। এইখন আমাৰ ফৰ্ম হয় নৱোদয় বাছনি পৰীক্ষা 2025 বৰ্ষৰ এডমিশ্যনৰ কাৰণে এখন আপোনালোকৰ ফৰ্ম, ঠিক আছে। এই ফৰ্মখন আপোনালোকে দেখিছে লাষ্ট ডেট কেতিয়া? লাষ্ট ডেট আমাৰ হ'ল যে 16 ছেপ্টেম্বৰ, ঠিক আছে। আমাৰ লাষ্ট ডেট হ'ল 16 ছেপ্টেম্বৰ। 16 ছেপ্টেম্বৰ আপোনালোকে ইয়াত দেখিছে, 16 ছেপ্টেম্বৰ আমাৰ লাষ্ট ডেট ফৰ্ম ফিল আপৰ, ঠিক আছে। ফৰ্ম ফিল আপৰ লাষ্ট ডেট আপোনালোকে 16 ছেপ্টেম্বৰ আগত ফৰ্ম ফিল আপটো কৰিব লাগিব। এতিয়া আমি ডকুমেণ্টছৰ বিষয়ে যদি আহোঁ, এতিয়া বহুতে ক'ব যে ছাৰ আমাৰ ডেট অফ বাৰ্থটো ইয়াত খুজিছে, আমাৰ বাৰ্থ চাৰ্টিফিকেট লাগিব নি? বাৰ্থ চাৰ্টিফিকেট নালাগে আপোনালোকৰ ইয়াত বাৰ্থ চাৰ্টিফিকেটৰ দৰকাৰ নাই। ইয়াত ডেট অফ বাৰ্থটো যিটো আছে সেইটো বহাই দিব আপোনালোকে, ঠিক আছে। তাৰপিছত আমি যদি ইয়াত আহোঁ, এইখিনি জেগাত আপোনালোকে দেখিব এটা নম্বৰ, আধাৰ নাম্বাৰ অফ দ্য ষ্টুডেণ্ট। তাৰ মানে কি হয়, ছাত্ৰজনৰ আধাৰ নাম্বাৰটো, আপোনাৰ ষ্টুডেণ্টজনৰ আধাৰ নাম্বাৰটো, ঠিক আছে। আপোনাৰ ষ্টুডেণ্টজনৰ যিজনে এইবাৰ পৰীক্ষা দিব নৱোদয় বাছনি পৰীক্ষা, সেই ষ্টুডেণ্টজনৰ আধাৰ নাম্বাৰটো আপুনি বঢ়াব লাগিব। আৰু এতিয়া পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ, পান নাম্বাৰ, পেন নাম্বাৰ, পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ 1 2 3 4 5 6 7 8 9 10 11 12, ইয়াত 12টা সংখ্যাৰ এটা নাম্বাৰ, ঠিক আছে। এটা 12টা সংখ্যাৰ এটা নাম্বাৰ আপোনালোকে ইয়াত বহাব লাগিব, পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ, ঠিক আছে। পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এইটো কিমানটা সংখ্যা? 12টা সংখ্যা থাকিব, ঠিক আছে। 12টা সংখ্যা থাকিব আপোনালোকৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো, ঠিক আছে। পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো ক'ত পাম ছাৰ আমি? পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকে বৰ্তমান যিখন স্কুলত পঢ়ি আছে ছাত্ৰজন, সেই স্কুলখনত আপোনালোকে পাব পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো। আপোনালোকে বৰ্তমান ছাত্ৰজন যিখন স্কুলত পঢ়িছে সেই স্কুলখনত আপোনালোকে কি পাব? পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকে পাব, ঠিক আছে। পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো বৰ্তমান ছাত্ৰজনে যিখন স্কুলত পঢ়ি আছে সেই স্কুলখনত পাব। এতিয়া বহুতৰ মনত প্ৰশ্ন দিব, ছাৰ আমাৰ আধাৰ কাৰ্ড নাই ছাত্ৰজনৰ, ছাৰ মোৰ ল'ৰা বা ছোৱালীজনীৰ আধাৰ কাৰ্ড নাই, এতিয়া আমি কি দিম? এতিয়া আমি আধাৰ নাম্বাৰৰ জেগাত কি বহাম? আপোনালোকে একো বহাব নালাগে। আধাৰ কাৰ্ড যদি নাই আপোনালোকৰ, ষ্টুডেণ্টজনৰ যদি আধাৰ কাৰ্ড নাই, মাক বা দেউতাকৰ আধাৰ কাৰ্ড দি আপোনালোকে ফৰ্ম ফিল আপটো কৰিব। মাক বা দেউতাকৰ আধাৰ কাৰ্ডটো দি পেলাই আপোনালোকে ফৰ্ম ফিল আপটো কৰিব ষ্টুডেণ্টজনৰ যেতিয়া ফৰ্ম ফিল আপটো হ'ব। আৰু বাকী এতিয়া ষ্টুডেণ্টৰ যিটো আধাৰ কাৰ্ড দি আছে এই জেগাটো আপোনালোকে খালী এৰিব। যদি আধাৰ কাৰ্ড নাই আপোনালোকে এই জেগাটো খালী এৰিব, ঠিক আছে। এই জেগাটো আপোনালোকে খালী এৰিব। যাৰ ষ্টুডেণ্টৰ আধাৰ কাৰ্ড নাই, মাক বা দেউতাকৰ আধাৰ কাৰ্ড দি আপোনালোকে যদি ফৰ্ম ফিল আপ কৰিব বিচাৰে, তেতিয়াহ'লে এই জেগাটো আপোনালোকে খালী এৰিব, ঠিক আছে। আৰু বাকী এতিয়া আমি এইখিনি দেখা পাম যে জেনেৰেল, OBC, SC, ST বুলি আছে। জেনেৰেল, OBC, ST, ST। এতিয়া যি হয়, এতিয়া জেনেৰেল হ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দিলে, OBC হ'লে ইয়াত দিলে, SC হ'লে ইয়াত দিলে, ST হ'লে ইয়াত দিলে। এতিয়া ছাৰ আমাৰ ST, SC, OBC চাৰ্টিফিকেট লাগিব নেকি? একো নালাগে, বৰ্তমান নালাগে। আপোনালোকৰ যেতিয়া এপ্ৰিল মাহত এডমিশ্যন হ'ব, নৱোদয় যেতিয়া এডমিশ্যন কৰিব এপ্ৰিল মাহত, সেই এপ্ৰিল মাহতে আপোনালোকৰ এই চাৰ্টিফিকেটখিনি একদম সঠিক চাৰ্টিফিকেট দিব লাগিব। কিন্তু পুৰণা চাৰ্টিফিকেট, যোৱা বছৰৰ
ডেট উকলি গ'ল তেনেকুৱা পুৰণা চাৰ্টিফিকেট দিলে নহ'ব, একদম সঠিক অৰিজিনেল চাৰ্টিফিকেট আপোনালোকে দিব লাগিব কিন্তু, ঠিক আছে। আৰু বাকী আপোনালোকে ইয়াতে ছাৰ এতিয়া বহুতৰ মনত প্ৰশ্ন আহে যে মই জেনেৰেলৰ কাৰণে কি চাৰ্টিফিকেট দিম? জেনেৰেলৰ কাৰণে আপোনালোকে চাৰ্টিফিকেট একো দিব নালাগে, জেনেৰেলৰ চাৰ্টিফিকেট দৰকাৰ নাই আপোনাৰ এতিয়া, ঠিক আছে। আৰু বাকী এই চাৰ্টিফিকেটসমূহ আপোনালোকে এতিয়া নালাগে, এডমিশ্যনৰ সময় দিব লাগিব এতিয়া, ঠিক আছে। এতিয়া ইনকামৰ জেগাটো লিখা আছে আপোনাৰ ইয়াতে। তো আপোনালোকে ইয়াতে দেখিছে ইনকাম, এনুৱেল ইনকাম বুলি লিখা আছে। ইয়াতে দেখিছে আপোনালোকে এনুৱেল ইনকাম বুলি লিখা আছে। এতিয়া এনুৱেল ইনকাম মানে বছৰি আপোনালোকক কিমান পইচা উপাৰ্জন কৰে, কিমান টকা উপাৰ্জন কৰে, সেই বস্তুটো আপোনালোকে ইয়াত দিছে মানে, ঠিক আছে। আপোনালোকৰ এতিয়া যিটো সঠিক আছে, এই বছৰ যিটো এনুৱেল ইনকাম হয় আপোনালোকৰ, সেইটো দি দিব। বা কাৰোবাৰ যদি এনেকুৱা হয় 50,000 হয় বা 2 লাখ হয়, এই অহা বছৰ 3 লাখ হৈ যাবও পাৰে তেনেকুৱাকে আপোনাৰ। তো সেইকাৰণে কিবা এটা আপোনালোকে এটা সঠিক এমাউণ্ট আপোনালোকে দি দিব, সেইটো আপোনালোকে জানিব ভালকে। আৰু বাকী আমি এতিয়া আহোঁ মিডিয়াম অফ এক্সামিনেশ্যন। এই ভুলটো যে একদম নকৰিব আপোনালোকে। মিডিয়াম অফ এক্সামিনেশ্যনৰ এই ভুলটো একেবাৰে নকৰিব দেই, এই ভুলটো একদমেই নকৰিব। আপোনালোকৰ যিটো মিডিয়াম হয়, ষ্টুডেণ্টজন যদি ইংলিছ মিডিয়াম হয় ইংলিছ বুলি দিব, যদি অসমীয়া মিডিয়াম হয় অসমীয়া বুলি দিব, ঠিক আছে। বেলেগ একদম একো নিদিব। যদি ইংলিছ মিডিয়াম হয় তেতিয়াহ'লে ইংলিছ মিডিয়াম বুলি দিব, যদি অসমীয়া মিডিয়াম হয় তেতিয়াহ'লে অসমীয়া মিডিয়াম বুলি দিব আপোনালোকে। আৰু এতিয়া বহুত ষ্টুডেণ্টৰ কি হয়, ইংলিছ মিডিয়াম থাকে অসমীয়া মিডিয়াম বুলি ভুলতে দি দিয়ে, সেইকাৰণে অসমীয়াত আহি যায়গৈ পৰীক্ষা। কিছুমান ষ্টুডেণ্ট এনেকুৱা হয় যে ইংলিছ মিডিয়ামৰ হয়, ভুলতে ইংলিছ মিডিয়াম বুলি দিয়ে, সেই তেনেকুৱা টাইপত সমস্যা বোৰ দেখা পোৱা যায় আমাৰ এতিয়া, ঠিক আছে। তো সেইকাৰণে আপোনালোকে এই বস্তুটো ভালকে চাই লওক, ঠিক আছে। এই বস্তুটো আপোনালোকে ভালকে চাই ল'ব, এই বস্তুটো আপোনালোকে অলপমান সঠিককে বহাব দেই, খেলি মেলি একদম নকৰিব আপোনালোকে এই বস্তুটো। তাৰপিছত আমি এতিয়া যদি আহোঁ আপোনাৰ এতিয়া ক্লাছ 3, 4, 5, ক্লাছ 3, 4, 5 আমাৰ এতিয়া, ঠিক আছে। আমাৰ এতিয়া কি হয় ক্লাছ 3, 4, 5, ক্লাছ 3, 4, 5 এতিয়া আপোনাৰ ষ্টুডেণ্টজনে কি কৰিব লাগিব, ক্লাছ 3, 4, 5টো আপুনি বহাব লাগিব ইয়াতে। ক্লাছ 3, 4, 5 কোনটো বছৰত পঢ়িছিলে, কেতিয়া পঢ়িছিলে, সেই বস্তুখিনি আপোনালোকে অলপমান বহাব লাগিব, ঠিক আছে। ইয়াতে আমি চাম যে এতিয়া 3, 4, 5 কেতিয়া পঢ়িছিলে ষ্টুডেণ্টজনে। এতিয়া 3, 4, 5 আপোনাৰ যদি 2022 চনত পঢ়িছিলে, এপ্ৰিল হ'ব এইটো, এপ্ৰিল 2022, তাৰপিছত এইটো এপ্ৰিল 2023, তাৰপিছত 5টো এপ্ৰিল 2024। এটা 5 কেতিয়া কৈছিলে মোৰ হিচাপত মাৰ্চ 2023, মাৰ্চ 2024, আৰু এইটো 2025 বুলি দি থৈ দিব, ঠিক আছে। 2025 বুলি দি থৈ দিব। আৰু এই ডকুমেণ্টছখিনি আপুনি হেড ছাৰৰ পৰা, হেড বাইদেউৰ পৰা, প্ৰিন্সিপালৰ পৰা আপোনালোকে গৈ পেলাই বহাব। আপোনালোকে নিজে বহালে কেতিয়াবা ভুল হৈ যাবও পাৰে, এই বস্তুখিনি সঠিককে বহাব। নিজৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, মান্থ, এইবিলাক এইখিনি বস্তু যি আছে আপোনাৰ, ৰুৰেল হয় যদি ৰুৰেল দিব, আৰবান হয় যদি আৰবান দিব, এই গোটেই বস্তুখিনি আপোনালোকে সঠিককে বহাব কিন্তু, ঠিক আছে। আৰু এই বস্তুখিনি সঠিককে নবনালে আপোনালোকৰে খেলি মেলি হ'ব। আৰু ডকুমেণ্টছ দিব লাগিব নেকি, বহুতৰ মনত প্ৰশ্ন উঠিব। এতিয়া ক্লাছ 3, 4, 5ৰ আমাৰ এতিয়া পঢ়ি থকা ডকুমেণ্টছ দিব লাগিব নেকি? আপোনালোকে ডকুমেণ্টছ একো দিব নালাগে, ক্লাছ 3, 4, 5 য'ত পঢ়িছিলে ষ্টুডেণ্টে, সেই বস্তুখিনি আপোনালোকে দিলে হ'ল অকল। এতিয়া 3, 4, 5ৰ ডকুমেণ্টছ একো দিব নালাগে আপোনালোকে, এতিয়া ষ্টুডেণ্টজনে আপোনাৰ ক'ত ক'ত পঢ়িছিলে এইখিনি দিলে হ'ল। খালি ইয়াৰ যিখিনি ডকুমেণ্টছ আছে, এই ডকুমেণ্টছখিনি ক'ত দিব লাগিব আপোনালোকে জানেনে? এই ডকুমেণ্টছখিনি আপোনালোকে ষ্টুডেণ্টে যেতিয়া এডমিশ্যন হ'ব নৱোদয়ত যেতিয়া এডমিশ্যন হ'ব, সেই নৱোদয়ত এডমিশ্যন হওঁতে আপোনালোকে এই ডকুমেণ্টছখিনি দিব লাগিব। নৱোদয়ত যেতিয়া এডমিশ্যন হ'ব, নৱোদয়ত এডমিশ্যন হওঁতে এই ডকুমেণ্টছখিনি আপোনালোকে মাৰ্কশ্বিটসমূহ নৱোদয়ত জমা দিব লাগিব। নৱোদয়ত কি জমা দিব লাগিব? মাৰ্কশ্বিটসমূহ নৱোদয়ত আপোনালোকে জমা দিব লাগিব। যেতিয়া আপোনাৰ ষ্টুডেণ্টৰ এডমিশ্যন হ'ব নৱোদয়ত, তেতিয়া এই মাৰ্কশ্বিটসমূহ দিব লাগিব। আৰু বাকী এই চিষ্টেমতে আপোনালোকে ফৰ্ম ফিল আপটো কৰিব, এই প্ৰক্ৰিয়াতে কৰিব। তলত আপোনাৰ দিয়া আছে হেডমাষ্টাৰ চিল আৰু চাইন, হেডমাষ্টাৰৰ, প্ৰিন্সিপাল বা হেডমাষ্টাৰ যিজনে আছে তেখেতৰ চিল আৰু চাইন আপোনালোকে ইয়াত বহাব। এই চিল আৰু চাইন বহাই পেলাই আপোনালোকে অনলাইন কম্পিউটাৰ দোকানৰ এই গোটেই ফৰ্মখন 16 ছেপ্টেম্বৰ লাষ্ট ডেট, 16 ছেপ্টেম্বৰ আগত আপোনালোকে জমা দি দিব কিন্তু, ঠিক আছে। দেৰি নকৰিব, আপোনাৰ 16 ছেপ্টেম্বৰ আগত জমা দি দিব আপোনালোকে। আগষ্টৰ পৰা, ঠিক আছে, 10 আগষ্টৰ পৰা আমাৰ ক্লাছখিনি আৰম্ভ হ'ব গৈ আছে এতিয়া। 10 আগষ্টৰ পৰা আমাৰ নতুন বেটছ আৰম্ভ হ'ব গৈ আছে। তো যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছে বৰ্তমানলৈ ক্লাছ জইন কৰা নাই বা ক্লাছ কৰা নাই, তো আপোনালোকে সোনকালে যোগাযোগ কৰক আমাৰ লগত। আমাৰ 10 আগষ্টৰ পৰা নতুন বেটছ আৰম্ভ হ'ব গৈ আছে এতিয়া। 10 আগষ্টৰ পৰা নতুন বেটছ আপোনালোকৰ আৰম্ভ হ'ব এতিয়া, ঠিক আছে।
অসমীয়া মিডিয়ামৰ কাৰণে যিটো স্পেচিয়েল বেটছ হ'ব অসমীয়া মিডিয়ামৰ কাৰণে নৱোদয় এণ্ট্ৰেন্সৰ, আৰু ইংলিছ মিডিয়ামৰ আমাৰ ক'ব গ'লে এটা অলৰেডি নতুন বেটছ চলি আছে। ইংলিছ মিডিয়ামৰ কাৰণে আমাৰ বেলেগকৈ ক্লাছ কৰা যায়, অসমীয়া মিডিয়ামৰ কাৰণে বেলেগকৈ ক্লাছ কৰা যায়। তো আপোনালোকে যদি উৎসুক আছে, ইণ্টাৰেষ্টেড আছে, আপোনালোকে ইংলিছ মিডিয়ামৰ হ'লেও যোগদান কৰিব পাৰিব আমাৰ ইংলিছৰ বেটছত, অসমীয়া মিডিয়ামৰ কাৰণেও আমাৰ অসমীয়া বেটছত আপোনালোকে যোগদান কৰিব পাৰিব, ঠিক আছে। আৰু বাকী যদি ভাবিছে অলপ দেৰিকৈ দিম, দেৰি হ'লে আপোনালোকৰ দেৰি হৈ গৈ থাকিব, ঠিক আছে। এতিয়া আপোনালোকে যদি ভাবে সোনকালে জইন কৰোঁ, ক্লাছত যোগদান কৰোঁ, আপোনালোকে আমাৰ লগত ফোন কৰিব। এই দুটা নাম্বাৰ দি আছে, স্ক্ৰীনতো নাম্বাৰটো আছে, আপোনালোকৰ যিটো সুবিধা হয় য'তে আপোনালোকে ফোন কৰে দুটা নাম্বাৰৰ ভিতৰত, এই দুটা নাম্বাৰতে আপোনালোকে ফোন কৰিব পাৰিব, ঠিক আছে। আৰু বাকী সকলোকে ধন্যবাদ, নতুন ভিডিঅ' এটা সকলোকে লগ পাম। আৰু আগন্তুক দিনলৈ বহুতখিনি ভিডিঅ' আহিব গৈ আছে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, JNV গাইড আমাৰ চেনেলটো। আৰু ভালকৈ যাতে তোমালোকে পঢ়া ষ্টুডেণ্টছ, আৰু অভিভাৱকসকলকো মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে বস্তুবিলাক ঘৰত অলপ চাই, ষ্টুডেণ্টে কেনেকৈ পঢ়িছে, কি কৰিছে, কি নাই কৰা, সেই বস্তুখিনি যাতে আপোনালোকে অলপমান ভালকৈ চায়। তো সেই হিচাপত আমি বস্তুখিনি আগন্তুক দিনলৈ আমি আপোনালোকক জনাই গৈ থাকিম ক্লাছৰ বিষয়ে, বা আমি বহুতখিনি পঢ়া ভিডিঅ' মই এতিয়া দিম আপোনালোকক। তো এইখিনি আছিলে মোৰ ফালৰ পৰা, ধন্যবাদ সকলোকে, এটা নতুন ভিডিঅ' লগ পাম।